আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ওয়েলকাম এণ্ড ওয়েলকাম বেক টু এটলান্টা শ্বট কি খবৰ সকলে মই ভালে আছোঁ আজি হল এতিয়া মই জিমৰ পৰা আহিলোঁ যেহেতু জিমৰ অকমান ভিডিও শুট কৰিব প্ৰবলেম হয় তো জিমৰ পৰা আহিলোঁ এতিয়া বনাম ব্ৰেকফাষ্ট যেহেতু ফাৰ্ষ্ট জুমাহ মোৰ ডায়েট আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ ৰাতিপুৱা ডিম আৰু ডালিয়া খাইছিলোঁ এতিয়া সেই ডালিয়াৰ জেগাত মোক ভাত এড কৰিছে ফাৰ্ষ্ট জুমাহ মই একদম ভাত খোৱা নাছিলোঁ এতিয়া অকমান ভাত খাওঁ ভাত এড কৰিছে আৰু যেনেকৈ মাছ খাইছিলোঁ ফাৰ্ষ্ট জুমাহ অকল মাছ খালোঁ এতিয়া চিকেন এড কৰিছে মাছৰ জেগাত এতিয়া চিকেন ফাৰ্ষ্ট মই এতিয়া ভাত নিজৰ কাৰণে বনাই লওঁ তাৰপিছত লাঞ্চৰ কাৰণে চিকেন বনাম বলক মই ব্ৰেকফাষ্টত কি খাওঁ দেখাম এয়া হ'ল মই জিমত ৱৰ্কআউট কৰাৰ পিছত ক্লাছতে এনেকৈ ভিডিঅ' এটা লৈ থৈছিলোঁ সদায় নিজকে চাওঁ আৰু এয়া হ'ল মোৰ ফুল বডি লুক আৰু মোৰ মিলখিনি মানে ইমানেই চিম্পল দিছে তো পটককৈ মানে মই বনাব পৰাকৈ এটা বস্তু আছে অলৰেডি কিনি থোৱা আছে আগাৰো মাল্টি কেটেল তো তাতে মই সকলোবোৰ মোৰ মিল যিহেতু মোৰ মানে বেলেগকৈ বনাওঁ অকণমান তাতে পটাপট হোৱাকৈ বনাই লওঁগৈ চববোৰ একেলগে দি দিওঁ ইমানেই বেছি ভোক লাগিছে ন একদম সোনকালে খাই লওঁগৈ বনাই আৰু লগতে মই যিটো বস্তু ব্যৱহাৰ কৰোঁ মাল্টি কেটেলটো সেইটো মানে অকল ঘৰত বুলিয়ে নহয় ট্ৰেভেলিঙতো বহুত সুবিধা হয় ক'ৰবাত গ'লে লৈ ফুৰিব পাৰি লগতে যিহেতু সৰু হয় আৰু একদম পটাপট খানা বনাই খাব পাৰি মানে য'তে মন যায় আৰু বনাই খাব পাৰি মানে বাহিৰৰ বস্তু নাখাই পেলাই নিজেই যি খাওঁ আৰু তাতে বনাই ল'ব পাৰি তো সেইটো কাৰণে আচলতে লোৱা হৈছে লগতে যিসকলে হোষ্টেলত থাকে নহবা পিজিত থাকে তেতিয়া তেওঁলোকে ইউজ কৰিব পাৰে নিজৰ পচন্দৰ মতে যদি খাব বিচাৰে যদি ডায়েট খানা খাব বিচাৰে আৰু নহ'লে সদায় বাহিৰৰ বেলেগৰ হাতত খাইও ভাল নালাগে নিজৰ মতে নিজৰ পচন্দৰ মতে খাব মন যায় তেতিয়া তোমালোকেও ব্যৱহাৰ কৰিব পাৰিবা নিজৰ মতে মানে বনাই খাব পাৰিবা ইজিলি এইটোৱে হৈছে আগাৰ ৰেজেন্সি মাল্টিকুক কেটেল ভেৰিয়েবল পাৱাৰ কণ্ট্ৰলৰ সৈতে 600 ৱাটৰ হয় এই মাল্টি কেটেলটো অকল পানী গৰম কৰাই নহয় চাহ বনোৱাই নহয় ইয়াত আপোনালোকে বহুতো বস্তু বনাব পাৰিব কি বনাব পাৰিব মই এটা এটাকৈ দেখাই দিম বাৰু ইয়াৰ লগতে বহুতকেইটা এচেছৰিজ আছে এটা এটাকৈ মই দেখাই আছোঁ কি আহে ইয়াৰ লগত এখন এগ বইলাৰ ট্ৰে আহে এখন ইয়াত 6টা কণী একেলগতে বইল কৰিব পাৰিব যিকোনো বস্তু ভাপত দিবলৈ এডাল ইয়াত ষ্টিলৰ ষ্টেণ্ডো দিছে যিকোনো বস্তু ষ্টিমত বনাবৰ কাৰণে এটা বাতি দিছে দেখিছেনে ইয়াত কেক বনাব পাৰিব ঢোকলা বনাব পাৰিব নহবা মাছ মাংস ষ্টিম কৰিব পাৰিব ইয়াত এখন ষ্টিমাৰো আহে লগত আৰু এই ষ্টিমাৰখনত আপুনি ম'ম' বনাব পাৰিব নহবা কিবাকিবি বস্তু ষ্টিম কৰিব পাৰিব ইয়াৰ ইনাৰ বডিত দুটা মেক্সিমাম এণ্ড মিনিমাম লেভেল আছে ওপৰটো হ'ল মেক্সিমাম আৰু তলৰটো হ'ল মিনিমাম আৰু ইয়াৰ ষ্টিলৰ কোৱালিটিটো ইমানেই ভাল নহয় 304 গ্ৰেড ষ্টিলটোৰ লগতে বাহিৰৰ আউটাৰ যোনটো কভাৰ সেইটো প্লাষ্টিকৰ হয় আৰু ইমানেই ধুনীয়া লুক এটা দিছে দেখিছেনে এইটো ছুইচ হয় অন অফ কৰিব পাৰে আপোনালোকে মেইন ছুইচটো নকৰিলেও সেইটোতো অফ কৰি থ'ব পাৰে আৰু পাৱাৰ প্লেটখন 360 ডিগ্ৰী স্ৱেভেলৰ হয় এইটো ইয়াৰ বেক লেয়াৰটো হয় আৰু লগতে এডাল কেবল দিছে দেখিছেনে আৰু লগতে ডিটাচেবল কাৰণে ধুনীয়াকৈ খাপ খাই আহে আৰু ওপৰত এটা গ্লাছ লিডো দিয়া আছে এতিয়া মই আপোনালোকক এটা এটাকৈ বনাই দেখাম কেনেকৈ কি বনাব পাৰি মই ফাৰ্ষ্টতে অলপ পানী দিছোঁ অন কৰাৰ আগতে পানীটো দি ল'ব লাগে ফাৰ্ষ্ট ইয়াৰ এগৰ ট্ৰেখন দিছোঁ ইয়াত এটা এগ দি পেলাই দেখাইছোঁ এনেকৈ আপোনালোকে এগ বইল কৰিব পাৰিব কিন্তু মই ইয়াতে আজি এগ বইল নকৰোঁ যিহেতু মোৰ দেৰি হৈ যায় চব একেলগতে বইল কৰিম তো পানী দিছোঁ আৰু অলপ চাউল ধুই পেলাই দিছোঁ ৰাতিপুৱা মই সদায় ভাত খাওঁ 50 গ্ৰাম তো চাউলটো জুখি ল'ব দিগদাৰ হয় তো চাউল এনেকৈ দি দিওঁ ভাত বনোৱাৰ পিছত জুখি লওঁ আৰু এখন ষ্টিমাৰ দিছোঁ দেখিছেনে চব বস্তু একেলগতে ইয়াত ষ্টিম কৰি ল'ব পাৰিম সেইকাৰণে মই ডিম দিছোঁ 3টা ভেন্দি লৈছোঁ আৰু এয়া বিলাহী লৈছোঁ যি পাচলি আছে মই সেনেকৈয়ে খাওঁ আৰু লগত চালাড খাওঁ কিন্তু গেছ হৈ থকাৰ কাৰণে অকণমান এই দুদিন চালাড খোৱা নাই আৰু ইমান সোনকালে ভাত ৰেডি হৈ গ'ল দেখিছেনে মই ধুনীয়াকৈ মাৰ কাঢ়ি আনিলোঁ আৰু এয়া ৱেইট কৰি পেলাই খাইছোঁ কিটচেন স্কেলটোত মই সদায় ৱেইট কৰি পেলাই খাওঁ ফাৰ্ষ্ট বাতিটো ৱেইট কৰি ল'লোঁ 51 গ্ৰাম আছিলে তাৰপিছত ভাতখিনি ৱেইট কৰাৰ পিছত 102 গ্ৰাম হ'ল মানে মই টোটেল 51 গ্ৰাম ভাত লৈছোঁ আৰু নৰ্মেলি 50 গ্ৰাম ভাত খাওঁ ইমান একদম মানে কাৰেক্টকৈ মেজাৰ কৰিব দিগদাৰ হয় আৰু লগতে এয়া বইল ভেন্দি মই যে বইল ভেন্দি খাই বহুত বেছি ভাল পাওঁ আৰু এয়া ডিমকেইটা লগতে কাটি লৈছোঁ ডিম মানে এটা ফুল এগ খাম বাকী দুটা অকল এগ হোৱাইটহে খাম আৰু কোনকেইটি এহেঁতক দি দিওঁ যিহেতু মিঠি আৰু বিও লোভ কৰি থাকে গোন্ধ পালে খাবলৈ বিচাৰে সেইকাৰণে উলিয়াই পেলাই দি দিবলৈ ইজি হয়
আৰু বইল বস্তু খোৱাৰ কাৰণে নাভাবিব দেই মই ডায়েটত অকল বইল বস্তুহে খাব পাৰোঁ যেনেকৈ মন যায় তেনেকৈ খাব পাৰোঁ ইয়াত মই মছলা দিও খাব পাৰোঁ ফ্ৰাইডো খাব পাৰোঁ ডায়েট কৰিছোঁ বুলি অকল বইল নহয় কিন্তু নিজৰ ইচ্ছামতে খাওঁ আৰু এইকেইদিন গৰম যিহে পৰিছে বইল খাই বেছি ভাল লাগে ৰাতিপুৱা সেইটো কাৰণে বইলে খাইছোঁ এই বিলাহীটো যে পিটিকি ল'ম তাত মই অকণমান পিঁয়াজ কাটি লৈছোঁ জোখমতে অকণমান নিমখ দিছোঁ আৰু তেল নাই দিয়া তেল মানে কেঁচাকৈ মই তেলটো অকণমান এভইড কৰোঁ ডাইৰেক্ট ফেটছটো পোৱা যায় যে অকণমান ফ্ৰাই কৰিলেহে দিওঁ কেঁচাত এক্সট্ৰাকৈ আৰু অকণমান ফেট মই ইউজ নকৰোঁ আৰু এনেকৈ খায়ে ভাল লাগে আৰু এয়া মোৰ ব্ৰেকফাষ্টৰ প্লেটখন ৰেডি হৈ গ'ল এতিয়া খাবলৈ ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্টতে সদায় মোক প্ৰটিনটো খাব কয় যদি প্ৰটিনটো খোৱাৰ পিছত পেটত জেগা থাকে তেতিয়াহে বাকীখিনি খাবলৈ কয় তেতিয়া মানে কাৰ্বটো স্কিপ হৈ যায় এতিয়া নেক্সট আহোঁ লাঞ্চলৈ লাঞ্চৰ কাৰণে বইল চিকেন বনাম বইল চিকেন কেনেকৈ বনাওঁ দেখাইছোঁ ফাৰ্ষ্টতে পানী লৈ লৈছোঁ আৰু তাত অকণমান নিমখ দিছোঁ আৰু এয়া 125 গ্ৰাম চিকেন হয় অকল ব্ৰেষ্ট আছে ইয়াত হাৰ্ডি নাই আৰু লগতে মই এয়া পিঁয়াজ বিলাহী এইখিনি কাটি থৈছোঁ পিঁয়াজ দিছোঁ বিলাহী দিছোঁ আৰু পদিনা পাত দিম যিহেতু গৰম হয় পদিনা পাত খালে অকণমান বডিটো ঠাণ্ডা ঠাণ্ডা লাগে আৰু এটা কথা সদায় চিকেন বেলেগ বেলেগে খাওঁ মই কেতিয়াবা চিকেন কাৰী বনাই খাওঁ কেতিয়াবা হ'ল চিকেন এয়াৰ ফ্ৰাই কৰি খাওঁ তো যেনেকৈ তেনেকৈ খাওঁ আৰু 1 চামুচ মই দৈ দিছোঁ মই আকৌ বইল কৰিলে দৈ দিলে খাই খুব ভাল লাগে আৰু অকণমান মছলাও দি দিছোঁ টেষ্ট বাঢ়িবৰ কাৰণে অকণমান মিট মছলা আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু এয়া মোৰ চিকেন বনাবৰ কাৰণে চিম কৰি দুটা লাষ্ট জলকীয়া দিছোঁ অকণমান জ্বলাটো হ'বৰ কাৰণে লিডখন লগাই দিলোঁ অলৰেডি চিকেন মানে হ'ব হৈছে আৰু বহুত সোনকালে হয় এইটো লোৱাৰ পৰা মানে সেই খানা বনোৱাৰ ঝঞ্ঝাট নাইকিয়া হৈ গ'ল আৰু মোৰ মানে এলাহৰ কাৰণে মই এনেকৈ বনাওঁ জানেনে কেতিয়াবা মাক যেতিয়া বনাব দিওঁ তেতিয়া মই কাৰী বনাবই দিওঁ আৰু এয়া অলৰেডি হৈয়ে গ'ল সেইটো কাৰণে মই মান ধনিয়া খিলা এনেকৈ কুটি দিছোঁ আৰু এয়া মই ৰুটিৰ লগত খাম আপোনালোকক নেদেখাওঁ আৰু দেই প্লেটখন নহ'লে বহুত দীঘল হৈ যাব এয়া মোৰ চিকেন ৰেডি আৰু এখন লগত ৰুটি খাম এতিয়া মই আপোনালোকক দেখাওঁ এই যে বাতিটো দিছে এই বাতিটো কেনেকৈ ইউজ কৰে ইয়াতে মই এয়া অকণমান তেল লগাই লৈছোঁ দেখিছেনে যাতে লাগি নধৰে এটা কেক বনাই দেখাম কেকটো মই ৰাগীৰ কেক বনাম ৰেচিপি পিছত আপোনালোকক দেখাম নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব কিন্তু আপোনালোকক ইউজ কৰি দেখাইছোঁ যিসকলে হোষ্টেলত নহবা ৰুমত থাকে তেওঁলোকৰতো কেক চেক খাব মন যায় নহয় জানো এনেকৈ আপোনালোকে এই ষ্টিমাৰ প্লেটখনত দি এই কেকৰ বাতিটো দি কেক বনাই ইজিলি খাব পাৰিব ইয়াতে মই ৰাগী ফ্ল'ৰ গুড় আৰু বেকিং পাউডাৰ বেকিং সোডা গাখীৰ আৰু ডিম মিক্সিত মাৰি পেলাই মই বেটাৰটো দি দিছোঁ বহুত সোনকালে হৈ যায় ওপৰত মই এখন এয়া দিছেনে চিলভাৰ ফইল দিছোঁ এইটো অপশ্যনেল হয় চিলভাৰ ফইলখন নিদিলেও হয় লিডটো লগাই দিছোঁ একদম 10 মিনিটৰ ভিতৰত কেক ৰেডি হৈ যায় আৰু এক্সট্ৰাকৈ তেল দিব নালাগে মই জাষ্ট যোনখিনি তেল ব্ৰাছ কৰিছোঁ সেইখিনিহে দিছোঁ কেকটোত মই এক্সট্ৰা 1 টোপালো তেল দিয়া নাই ইমান ধুনীয়াকৈ ফ্লফি কেক এটা হৈছে নহয় আৰু আপোনালোকে বাচ্চাৰ কাৰণেও এনেকৈ বনাব পাৰে বহুত হেল্ডি আৰু টেষ্টি হয় মই ইনো ষ্টিম কৰা বস্তু খাই ভালেই পাওঁ আৰু নৰ্মেলি ঘৰতো আপোনালোকে বনাই খাব পাৰে ইমান সোনকালে যেতিয়া কেক বনিয়ে যায় আৰু মই যে এনেকৈ বনাই আছোঁ বুটুৱে ক'লে তাৰ বোলে মেগী খাব মন গৈছে আৰু ভোকো লাগিছে সি যিহেতু কাম কৰি আছে তাক মেগী বনাই দিবলৈ মই বোলো বনাই আছোঁ যেতিয়া ইয়াতে বনাই দিওঁ ফাৰ্ষ্টতে মেগীখিনি বইল কৰি ল'লোঁ এতিয়া কেটেলটোত মই অকণমান তেল দিছোঁ পিঁয়াজ দিছোঁ জলকীয়া দিছোঁ আৰু কেপচিকাম দিছোঁ ইয়াতকৈ বেছি পাচলি দিয়া নাই মোৰ ভাইটিয়ে খাই বেয়া পায় পাচলি আৰু অকণমান ফ্ৰাই কৰি বনাওঁ অকণমান যাতে তাৰো টেষ্টি লাগে ভাজি হোৱাৰ পিছত অকণমান টমেটো চচ চয়া চচ আৰু মেগী মছলা দিছোঁ বিশেষ একো দিয়া নাই আৰু গোটেই তলৰ বেচটো যে তেল দি কোট হ'ব লাগিব নহ'লে বন্ধ হৈ যায় কাৰণ ইয়াতে ড্ৰাই বইলিং প্ৰটেকশ্যন আছে আৰু ভজাৰ মাজতো কেতিয়াবা মাজতে অকণমান বন্ধ হৈ যায় যদি হিট বেছি হয় পিছত আকৌ নিজে নিজে অন হৈ যায় ভয় নাখাব বইল কৰি থোৱা মেগীখিনি মই দি দিছোঁ অলপ লৰালোঁ আৰু মেগী একদম ৰেডি হৈ গ'ল ইয়াতে মানে আপোনালোকে হেভি একো বনাব নোৱাৰে কিন্তু সৰু সুৰাকৈ কাম চলাব পৰা বস্তু টেষ্টিকৈ বনি যায় ইমানেই সোনকালে আৰু ইজিলি বনি যায় সেইটো কাৰণে মই সকলো বস্তু আপোনালোকক ইয়াতে বনাই দেখাইছোঁ আপোনালোকৰ যদি এনেকুৱা কিবা এটা দৰকাৰ হৈ আছে তেনেহ'লে লৈ ল'ব পাৰিব মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম আৰু এয়া মেগী মই প্লেটত ছাৰ্ভ কৰি পেলাই ভাইটিক খাবলৈ দিওঁ কেনেকুৱা পায় নাজানো বাৰু
এতিয়া আপোনালোকক ধুই দেখাওঁ স্কচ ব্ৰাইটত মই এয়া ডিটাৰজেণ্ট দি পেলাই এনেকৈ ঘঁহি দিছোঁ ডাইৰেক্ট টেপৰ তলত ধুই নিদিব যিহেতু ইলেক্ট্ৰিক বস্তু ন শ্বৰ্ট মাৰিব পাৰে আৰু বেয়া হৈ যাব পাৰে এনেকৈ অকণ পানী দি অখালি ভিতৰটো ভালকৈ মোহাৰি ধুলে চাফা হৈ যাব বাকী এচেছৰিজখিনি টেপৰ তলত আৰামত ধুব পাৰিব কিন্তু এইটো আপোনালোকে টেপৰ তলত নুধুব আৰু এনেকৈ ধুলেই ধুনীয়াকৈ চাফা হৈ গ'ল মোহাৰি পেলাই এতিয়া থৈ দিম আজি মই আপোনালোকক এটা উত্তৰ দিম বুলি ভাবিছোঁ আপোনালোকে ইমানেই কুৱেশ্যন কৰি আছে তো বোলো উত্তৰটো দিয়ে দিওঁ সেইটো হ'ল মই কিমান কেজি ক্ষীণালোঁ এতিয়ালৈকে মানে কিমান মোৰ ৱেইট লছ হ'ল আৰু এই কথাষাৰ মই এতিয়া নকওঁ বুলি ভাবিছিলোঁ মই বোলো একেবাৰে মই ক্ষীণাই লওঁ তাৰপিছতে মই শ্বেয়াৰ কৰিম ফুল মানে জাৰ্ণিটো কেতিয়া কি হৈছিলে কিমান ক্ষীণাইছিলোঁ কি কথা যিহেতু মাজে মানে আপোনালোকে জানে আগতেও মই ক্ষীণাওঁ আকৌ বাঢ়ে ক্ষীণাই আকৌ বাঢ়ে একচুৱেলি বহুত কথা শুনি থাকোঁ তো সেইটো কাৰণে বোলো একেবাৰে কমি লওঁ তাৰপিছত কওঁ কিন্তু ইমানে মোক চবেই ৰিকুৱেষ্ট কৰি আছে মেছেজতো আহে কিবা কমেণ্টতো আহে যাতে আপোনালোকৰ হেল্প হওক সেইটো কাৰণে বোলো নাই অকণমান শ্বেয়াৰ কৰি দিওঁ ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিছোঁ ফেব্ৰুৱাৰীৰ মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ যিহেতু মই আপোনালোকক আগতে শ্বেয়াৰ কৰিছিলোঁ আগতে মানে মই লাষ্ট ইয়েৰ ঘৰতে 9 কেজি ক্ষীণাইছিলোঁ মনত আছে আৰু আপোনালোকক ডায়েট কৰি পেলাই তেতিয়া মই তেনেকৈ এক্সাৰচাইজ কৰিব পৰা নাছিলোঁ যিহেতু মোৰ হাতত ইঞ্জুৰি হৈছিলে তো ঘৰতে ডায়েট কৰি পেলাই আৰু যিখিনি ঘৰত পাৰোঁ সেই এক্সাৰচাইজখিনি য়োগা কৰি পেলাই 9 কেজি ক্ষীণাইছিলোঁ কিন্তু মোৰ মাজে মাজে এনেকুৱা কিছুমান প্ৰব্লেম হয় যাৰ কাৰণে মোৰ আকৌ ৱেইট গেইন হৈ যায় যেনেকৈ হওক মোৰ ধৰক সেই PCOD কাৰণে মাজে মাজে অলপ আপ ডাউন হৈ থাকে যিমান পাৰোঁ কণ্ট্ৰল কৰোঁ কিন্তু কেতিয়াবা ইৰেগুলাৰ পিৰিয়ডছ হয় যোনটোৰ কাৰণে আকৌ ৱেইটটো বাঢ়ি যায় এটা মাহত যদি মই পিৰিয়ডছ নহয় সেই মাহটোত মোৰ মিনিমাম 4 কেজি বাঢ়ে এনেকৈ মই অলপ গা বেয়া হয় যোনটো কাৰণে মই ধৰক ৱৰ্কআউট কৰিব নোৱাৰোঁ ডায়েট কৰিব মন নাযায় একো কৰিব নোৱাৰোঁ আৰু অকণমান মাজতে ব্যস্ততাৰ কাৰণে আৰু মই অলপমান ফিজিকেলি এণ্ড মেণ্টেলি ষ্টেবল নাছিলোঁ সেইটো কাৰণে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মই পূৰাকৈ গেপ দিছিলোঁ যোনটোত মই না ডায়েট কৰিছিলোঁ না এক্সাৰচাইজ কৰিছিলোঁ না জিম কৰিছিলোঁ একো কৰা নাছিলোঁ তো তেতিয়া মোৰ বহুতখিনি আকৌ ৱেইট গেইন হৈ গৈছিলে এৰাউণ্ড 5-6 কেজিমান মোৰ বাঢ়ি গৈছিলে আৰু নিজকে বহুত বেছি মই মানে অকণ ফুলা ফিল এটা হৈছিলে বুজিছে তো তেনেকুৱাত মই বোলো নাই এনেকৈ থাকিব নোৱাৰি আৰু মই লাকিলি এনেকুৱা এজন ট্ৰেইনাৰ ঘপককৈ পাই গ'লোঁ যাৰ হেল্পত মই আকৌ ষ্টাৰ্ট কৰিব পাৰিছোঁ আৰু ইমান জল্দি ৰিজাল্ট পাইছোঁ লগতে কণ্টিনিউ কৰিব পাৰিছোঁ কৰিও ভাল লাগিছে কণ্টিনিউ কৰিব পাৰিছোঁ আৰু মোৰ একো হেল্থ প্ৰব্লেম নহবা সেই তেনেকুৱা যে পিৰিয়ডছ ইৰেগুলাৰ নহবা PCOD সেই বস্তুখিনিও কমপ্লিটলি লগতে ভাল হৈ গৈছে নহ'লে সেই কেইদিনমান মই ধৰক ডায়েট কৰোঁ মোৰ গা বেয়া হৈ যায় কেইদিনমান বেছি ৱৰ্কআউট কৰি দিওঁ মোৰ গা বেয়া হৈ যায় সেই প্ৰব্লেমছবোৰ ফেচ কৰি আছিলোঁ মই যদি 15 দিন জিম যাওঁ আকৌ কেইদিনমান মোৰ গেপ পৰি যায় অকল গা বেয়া হোৱাৰ কাৰণে মই উইক হৈ যাওঁ মানে খুব বেছি উইক হৈ যাওঁ মূৰ ঘূৰাই আৰু কৰিব নোৱাৰোঁ কিন্তু এতিয়া লাকিলি মই সেই প্ৰব্লেমখিনি ফেচ তেনেকৈ কৰা নাই আৰু কণ্টিনিউ কৰিব পাৰিছোঁ আৰু টোটেল এতিয়ালৈকে মই 10 কেজি ক্ষীণালোঁ 10 কেজি মই কিমান আছিলোঁ এতিয়া কিমান হয় মই এইখিনি নকওঁ এইখিনি একেবাৰে মানে যিটো ভাবি থৈছোঁ একেবাৰে মোৰ ৱেইট লছ হৈ লওক তেতিয়া মই ভালছে আপোনালোকক ক'ম কিন্তু মই ফেব্ৰুৱাৰীৰ ফেব্ৰুৱাৰীটো মোৰ অকণমান ক্ষতি হৈছিলে 10 দিন ক্ষতি হৈছিলে তো ফেব্ৰুৱাৰীত 20 দিন মই টোটেল কৰিছিলোঁ 20 দিনত মই 5 কেজি কমিছিলে তাৰপিছত 10 দিন মোৰ ক্ষতি হৈছিলে বিকজ মই গুৱাহাটী যাবলগীয়া আছিলে অলপ পাৰ্চনেল কামৰ কাৰণে তেতিয়া মোৰ অকণমান ক্ষতি হৈছিলে কিন্তু ডায়েটটো মই কৰি আছিলোঁ খালি মই জিম যাব পৰা নাছিলোঁ আকৌ মাৰ্চত মোৰ আনাডাৰ 5 কেজি ফাৰ্ষ্ট 3 কেজি কমিছিলে তেতিয়া মই ভাবিছোঁ ইমান কমকৈ মানে মই যিমানখিনি কষ্ট কৰিছোঁ তেতিয়া অকণ কম দেখা পাইছিলে ৰিজাল্টটো অলপ মানে 3 কেজি কমিলে তাৰপিছত মই বোলো কমা নাই কিয় মানে এনেকুৱা ফিল এটা হৈ আছিলে তাৰপিছত আকৌ লগালগ 2 কেজি কমি গ'ল তাৰপিছত টোটেল 10 কেজি কমিলে আৰু এতিয়া আৰু অলপ এনেকা ফিল হৈ আছিলে যে মই যিমানখিনি কষ্ট কৰিছোঁ আৰু অলপ কমিব লাগিছিলে মানে বডিটো যিমানটো দেখিছোঁ যে মোৰ মানে যিমানটো লেভেলত মানে নিজৰ ৰিজাল্ট দেখিছোঁ সেইটো হিচাপত মোৰ ৱেইটটো কমা নাই কিন্তু মোৰ কাৰণে এনাফ যে 10 কেজি কমিছে এতিয়া ইমানখিনি কৰিব পাৰিছোঁ মাজতে বিহুত 2 কেজি বাঢ়িছিলে কিন্তু বিহু শেষ হোৱাৰ লগালগ সেই 2 কেজি কমি গ'ল তো এতিয়া বৰ্তমান 10 কেজি কমত আছোঁ আৰু অকল ইমানখিনিয়ে নহয় আৰু আছে আৰু বহুতখিনি আছে কমাবৰ কাৰণে আৰু 20 কেজিমান কমি গ'লে অ'কে আৰু 15-20 কেজিটো আৰু কমাব লাগিবই মানে ভাবি থৈছোঁ আৰু 15 পৰা 20 কেজি আৰু কমাম বুলি তো
সিমানখিনি যদি আপোনালোকৰ এনেকুৱা ভাবে যে এক্সাৰচাইজ কৰি আছোঁ নহবা ডায়েট কৰি আছোঁ ৱেইট লছ হোৱা নাই তেনেহ'লে আপোনালোকে মোৰ ট্ৰেইনাৰজন ল'ব পাৰে মই কিন্তু গেৰাণ্টি দিম আপোনালোকৰো সেই কষ্টখিনিৰ ফল পাবই আৰু অকণমান কষ্ট হ'ব নোহোৱা নহয় কিন্তু কষ্ট কৰিলে ফলটো পাবই তো অকণমান তেওঁ ষ্ট্ৰিক্ট হয় সেইটো হিচাপত মানিলে মই যেনেকৈ ৰিজাল্ট পাইছোঁ তেনেকৈ আপোনালোকেও পাব আৰু এটা বস্তু ডায়েট প্লেনটো মই দিব কৈ আছিলে চবেই তো ডায়েট প্লেনটো মই জাষ্ট দেখাইছোঁহে মোৰ এইটো কাষ্টমাইজ ডায়েট প্লেন হয় তো চবৰ কাৰণে ডায়েট প্লেন বেলেগ বেলেগ হয় মই কৰা ডায়েট প্লেনটো আপোনালোকৰ সকলো বডিত নহ'ব পাৰে মোৰ ডায়েট প্লেনটো আপোনালোকৰ বডিত কাম নকৰিব কাৰণ মোৰ ৱেইট হিচাপে মোৰ বডি চাইজ হিচাপে সেই ডায়েট প্লেনটো বনাইছে যে মোৰ বডিত কিমানখিনি কাৰ্বছ লাগিব কিমানখিনি প্ৰটিন লাগিব কি লাগিব তো সকলোৰে বডিত বেলেগ বেলেগ ৰিকুৱাৰমেণ্টছ থাকে সেইটো হিচাপত ডায়েট প্লেন বনাই দিব আপোনালোকক অকল যদি ডায়েট প্লেনো লাগে তেনেহ'লে মোৰ ট্ৰেইনাৰ কণ্টেক্ট কৰিব পাৰে যদি তেনেকুৱা কিবা লাগে তেনেহ'লে মোক ইনষ্টাত মেছেজ কৰিব তেতিয়া মই তেওঁৰ ডিটেইলছখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম